নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফোগাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এক প্ৰকাৰৰ বেয়া খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো প্ৰতিগৰাকী কৰ্মচাৰীয়ে লাভ কৰিব পৰাকৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে অসম চৰকাৰৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰীৰ তৰফৰ পৰা ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰী, সকলো বিভাগৰ ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰীসকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত জৰুৰী চিঠি, আৰু ইয়াৰ ছাবজেক্টটো হৈছে উইথড্ৰল অফ এটাচমেণ্ট অফ গ্ৰেড 3 এণ্ড গ্ৰেড 4 এমপ্লয়িজ ইন ভিউ অফ ইমপ্লিমেণ্টেশ্যন অফ মিউচুৱেল ট্ৰান্সফাৰ পলিচি। ছাৰ বাইদেউসকল, চিঠিখন লাইন বাই লাইন পঢ়াৰ পৰিৱৰ্তে ইয়াৰ মূল কথাখিনি অতি চমুকৈ জনাই দিব খুজিছোঁ। ইয়াৰ মূল কথাখিনি হৈছে যে যোৱা 1 জানুৱাৰী তাৰিখে অসম চৰকাৰৰ তৰফৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 যি কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰৰ বাবে স্বাগত সতীৰ্থ নামৰ যিটো মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল মুকলি কৰিছে, সেইটো বিষয়ে সকলোৱে ইতিমধ্যে অৱগত। গতিকে সেই মিউচুৱেল ট্ৰান্সফাৰৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলিবৰ কাৰণে কামখিনি কৰিবলৈ আগবাঢ়োতে বিভাগীয় দৃষ্টিগোচৰ হৈছে যে বিভিন্ন ধৰণৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কৰ্মচাৰীসকল নিজৰ পেৰেণ্ট অফিচৰ পৰিৱৰ্তে অন্যান্য অফিচসমূহত এটাচমেণ্টত কাম কৰি আছে। সেইটো ইতিমধ্যেই বিভাগীয় দৃষ্টিগোচৰ হৈছে, আৰু যিহেতু এনেদৰে এটাচমেণ্টত কাম কৰি থকাৰ তথ্যখিনি যিহেতু বিভাগৰ হাতত ছিষ্টেমত নাথাকে, সেয়েহে মিউচুৱেল ট্ৰান্সফাৰৰ গোটেই প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰাত কিছু জটিলতাই দেখা দিব। সেয়েহে মিউচুৱেল ট্ৰান্সফাৰৰ প্ৰক্ৰিয়াটো খুব ট্ৰেন্সপাৰেণ্ট কৰিবৰ বাবে যিসমূহ কৰ্মচাৰীয়ে এটাচমেণ্টত কাম কৰি আছে, তেওঁলোকৰ এটাচমেণ্ট য'ত কাম কৰি আছে তাৰ পৰা তেওঁলোকৰ পেৰেণ্ট অফিচলৈ ৰিভাৰ্ট কৰিবৰ কাৰণে অৰ্ডাৰ দিয়া হৈছে, যাতে মিউচুৱেল ট্ৰান্সফাৰৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে কৰিব পাৰে। গতিকে মূল কথাটো এইটোৱে হৈছে যে যিসকল গ্ৰেড 3 আৰু গ্ৰেড 4 কৰ্মচাৰীয়ে এটাচমেণ্টত নিজৰ অৰিজিনেল অফিচৰ পৰিৱৰ্তে কাম কৰি আছে বেলেগ ঠাইত, তেওঁলোকে নিজৰ পেৰেণ্ট অফিচত এতিয়াৰ পৰা কাম কৰিব লাগিব, অৰ্থাৎ তেওঁলোকক পেৰেণ্ট অফিচলৈ ঘূৰি আহিবৰ কাৰণে এই অৰ্ডাৰটোৰ জৰিয়তে জনোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।